উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা প্ৰকৃতিবিদ তথা পক্ষীবিদ শান্তা শৰ্মাৰ ৭৫ বছৰীয়া জন্মদিন পালন কৰে গুণগ্ৰাহীয়ে। যোৰহাটৰ ফুকনালীত অৱস্থিত শিক্ষা নিকেতনত উদ্যমী মহিলাগৰাকীৰ জন্মদিনটোত এগছি বন্তি জ্বলাই পৰিয়ালৰ লগতে অনুৰাগীসকলে তেখেতৰ দীৰ্ঘায়ু কামনা কৰে। শান্তা শৰ্মা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা প্ৰকৃতিবিদ হিচাপে প্ৰসিদ্ধ। প্ৰকৃতিৰ কোলাতেই থাকি প্ৰকৃতিক বুজি আমি কেনেদৰে সহাৱস্থান কৰিব লাগে, শান্তা শৰ্মাৰ জীৱন পৰিক্ৰমাই এই কথাকেই ব্যক্ত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। বছৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ পৰ্যটক হিচাপে আহে। পৰ্যটন বিভাগৰ সহযোগত দশকজুৰি শান্তা শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকৰ দৃষ্টিগোচৰ কৰি অসম তথা উত্তৰ পূবলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ নীৰৱ অভিযানত ব্ৰতী হৈ আছে। কেৱল প্ৰকৃতিবিদে নহয়, শান্তা শৰ্মা এগৰাকী অভিজ্ঞ পক্ষীবিদ তথা ফটোগ্ৰাফাৰ হিচাপেও প্ৰসিদ্ধ। নিজৰ 10 বছৰ বয়সৰ পৰাই শান্তা শৰ্মাই পক্ষী জগতত বিচৰণ কৰা আৰম্ভ কৰিছিল। বিভিন্ন ধৰণৰ চৰাইৰ বিষয়ে পথাৰত ভূঁই ৰোৱা খেতিয়কক সুধি পাছত নিজেই প্ৰকৃতিৰ মাজলৈ গৈ চৰাইৰ বিষয়ে অধ্যয়ন কৰিছিল। অকাল বৈধব্যৰ কঠিনতম সময়ত আৰ্থিক দৈন্যতাক অতিক্ৰম কৰি যিগৰাকী মহিলাই চৰকাৰী চাকৰিৰ সুযোগ লাভ কৰিও কেৱল সন্তানৰ বাবে থকা আত্মত্যাগ আৰু উৎসৰ্গিত মনোভাৱক মূলধন হিচাপে লৈ নিজৰ দক্ষতা, আত্মবিশ্বাস আৰু কৌশলক আস্থা আৰু বিশ্বাসত পৰ্যটন উদ্যোগৰ লগতে শৈক্ষিক দিশত অসমৰ জনসাধাৰণৰ লগতে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে ব্যৱস্থা কৰি আনন্দ লাভ কৰা শান্তা শৰ্মা প্ৰকৃতিবিদ ৰূপে অসমৰ জনসমাজৰ এক পৰিচিত নাম।